সমাজৰ পিছপৰা দৰিদ্ৰ আৰু কৃষি নিৰ্ভৰ লোকসকলৰ জীৱনত স্থায়ী পৰিৱৰ্তন আনিবলৈ 1999 চনত আৰম্ভ হোৱা এক সৰু প্ৰচেষ্টাই আজি এক বৃহৎ গণ আন্দোলনৰ ৰূপ লৈছে। দৰং জিলাৰ 2 নম্বৰ মাজগাঁওস্থিত ৰোড অৰ্থাৎ ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে বিগত 26 বছৰে দৰং আৰু ওদালগুৰি জিলাৰ গ্ৰাম্য জনজীৱনৰ উন্নয়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। 2000 চনৰ পৰা সংস্থাটোৱে শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, কৃষি উন্নয়ন, জীৱিকা সৃষ্টিৰ লগতে জনজাতি সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। গাঁও অঞ্চলৰ মহিলা, যুৱক-যুৱতী, কৃষক আৰু প্ৰান্তিক পৰিয়ালসমূহক সংগঠিত কৰি আত্মনিৰ্ভৰশীল সমাজ গঠনৰ লক্ষ্যৰে ৰোডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। বিশেষকৈ কৃষিখণ্ডত সংস্থাটোৰ ভূমিকা যথেষ্ট উল্লেখযোগ্য। কৃষকৰ উৎপাদন ব্যয় হ্ৰাস আৰু আয় বৃদ্ধি কৰাৰ উদ্দেশ্যে কেঁচুসাৰ প্ৰস্তুতকৰণ, জীৱামৃত ব্যৱহাৰ, জৈৱিক কীটনাশক প্ৰস্তুতকৰণ, স্মাৰ্ট কৃষি পদ্ধতি আৰু জৈৱিক কৃষিৰ ওপৰত বিস্তৃত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও কৃষকসকলক বজাৰৰ সৈতে সংযোগ স্থাপন, কৃষক সংঘ গঠন আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী গঠনৰ জৰিয়তে সমূহীয়া উদ্যোগৰ দিশত আগবঢ়াই নিয়া হৈছে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত ৰোডে এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিছে। নাবাৰ্ডৰ সহযোগত সংস্থাটোৱে প্ৰায় 4000খন ছেল্ফ হেল্প গ্ৰুপ গঠন আৰু শক্তিশালীকৰণ কৰি হাজাৰ হাজাৰ মহিলাক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰিছে। সঞ্চয়, ঋণ ব্যৱস্থাপনা, ক্ষুদ্ৰ উদ্যোগ আৰু জীৱিকা সৃষ্টিমূলক কাৰ্যসূচীৰ জৰিয়তে বহু মহিলা আজিৰ দিনত নিজৰ পৰিয়ালৰ আৰ্থিক ভেটি মজবুত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে প্ৰায় 200টা জনজাতি পৰিয়ালক জীৱিকাভিত্তিক সহায় আগবঢ়াই সামাজিক আৰু অৰ্থনৈতিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰা হৈছে। পশুপালন, মীন পালন, হস্ততাঁত, উদ্যান শস্য, মাছৰুম খেতি আৰু ট্ৰিপল ক্ৰপিং ব্যৱস্থাৰ জৰিয়তে বহু পৰিয়ালৰ আয় বৃদ্ধিৰ নতুন দুৱাৰ মুকলি হৈছে। ৰোডৰ এই দীঘলীয়া যাত্ৰাত নাবাৰ্ডৰ সহায় সহযোগিতা আৰু দিশ নিৰ্দেশনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশেষকৈ নাবাৰ্ডৰ জ্যেষ্ঠ বিষয়াসকলৰ পৰামৰ্শ আৰু সহযোগিতাই সংস্থাটোক অধিক শক্তিশালীভাৱে উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিয়াত সহায় কৰিছে। আজিৰ দিনত ৰোড কেৱল এটা সংস্থাৰ নাম নহয়, ই গ্ৰাম্য উন্নয়ন, সামাজিক জাগৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ এক বিশ্বাসযোগ্য প্ৰতীক। শিক্ষা, স্বাস্থ্য, কৃষি আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত গঢ়ি তোলা এই সফলতাৰ কাহিনীয়ে প্ৰমাণ কৰিছে যে সঠিক পৰিকল্পনা, জন অংশগ্ৰহণ আৰু নিষ্ঠাপূৰ্ণ প্ৰচেষ্টাৰ জৰিয়তে গ্ৰাম্য সমাজৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ। ভৱিষ্যততো অধিক সংখ্যক কৃষক, মহিলা আৰু যুৱক-যুৱতীক সামৰি জৈৱিক কৃষি, এপিচি, দক্ষতা বিকাশ আৰু গ্ৰাম্য উদ্যোগৰ জৰিয়তে অসমৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্য লৈ ৰোডে নিজৰ উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিব বুলি সংস্থাটোৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট ৰোড NGOৰ তৰফৰ পৰা আমি নাবাৰ্ডৰ সহযোগত গেৰুৱা VCDC আৰু দোলাকাটি বৰবজাৰ VCDCৰ অন্তৰ্গত চিমলুগুৰি, লাইলাংপাৰা, ধূপগুৰি, বুঢ়ীগাঁও এই আমি 12খন গাঁৱক সামৰি প্ৰায় 200 পৰিয়ালক আমি ৱাডি বা বাৰী খেতিৰ কাৰণে হৰ্টিকালচাৰ ক্ৰপৰ কাৰণে আমি কাম কৰি আছোঁ। আমি 2022 চনৰ পৰাই তেওঁলোকৰ লগত কাম কৰি আছোঁ। এইটো আমি ছইল মইচাৰ মেচিন স্থাপন কৰিছোঁ। ইয়াতে আমাৰ এগ্ৰি এক্সপাৰ্ট আছে মাননীয় শাকিল আহমেদ ডাঙৰীয়া, তেখেতে এইটোৰ বিষয়ে দুআষাৰ কওক। এইটো যিটো আপোনালোকে চাব পাৰি আছে, এইটো ছইল মইচাৰ চেঞ্চাৰ বুলি কয়। এইটোৱে আপোনাৰ ৰিয়েল টাইমত মাটিত কিমানখিনি মইচাৰ আছে সেইটোৰ বিষয়ে আপোনালোকৰ অৱগত কৰে আৰু এই অৱগতৰ ফলত ফাৰ্মাৰজনে গম পায় যে তেওঁৰ মাটিত কিমানখিনি মইচাৰ আছে আৰু সেইমতে তেওঁলোকে ইৰিগেশ্যন দিব পাৰে আৰু সেইমতে পানীৰ অপচয়ো নহয় আৰু সঠিক পানীত সঠিক হিচাপে গছটোৱে পালে বৃদ্ধিৰ কাৰণে ভাল, সেইটো হিচাপে ৰিয়েল টাইমত চাব পাৰে। ইয়াতে আমি ইণ্টাৰক্ৰপিং হিচাপে ড্ৰেগন ফ্ৰুটছ কৰিছোঁ। আমি এই 3 বিঘা মাটিত বা 1 একৰ মাটিত তেওঁলোকৰ হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে এগ্ৰিকালচাৰৰ পেকেজ অফ প্ৰেক্টিছ হিচাপে আমি কাম কৰি আছোঁ। ইয়াতে তেওঁলোকৰ এই প্ৰডাকশ্যনবিলাক আমি বিক্ৰী কৰাৰ কাৰণেও ব্যৱস্থা কৰি আছোঁ। আমি ইয়াৰ পৰা আমাৰ অসমৰ বিভিন্ন ঠাইলৈ আমি ব্যৱস্থাপনা কৰিছোঁ। লগতে ইয়াৰ পৰাই আমাৰ এপল বিয়াৰ, আছাম লেমন, পামকিন এইবিলাক আমি ভিয়েটনামলৈকেও আমি চেম্পল পঠাবলৈ সক্ষম হৈছোঁ। যিটো আমাৰ গেপ আছে, গছৰ পৰা গছৰ যিটো খালী ঠাই আছে,
তাতে আমি ইয়াৰ জলকীয়া দিয়া আছে। জলকীয়াৰ লগতে আমি বিভিন্ন ধৰণৰ পাচলিও ইয়াতে দিয়া হয়। বৰ্তমান তেওঁলোকে জলকীয়া কৰি আছে। নিউজ এক্স ৰিপৰ্ট, অংকুৰিত অসম।